সংখ্যালঘু টার্গেট করা আইনি শাসন মানি চলো আইনি শাসন আইনি শাসন সংবিধান 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 দেশৰ সংবিধান এই জাতির এই দুর্দিনত আমি আমার মাজত আমার বিভিন্ন সংগঠনের মতাদর্শ বেলেগ হলেও বিভিন্ন জনের সংবিধান বেলেগ হলেও আমি জাতীয় সমস্যার ক্ষেত্ৰত জাতিটোৰ এই দুর্যোগের সময়ত আমি যে একেলগে একেটা প্লেটফর্মৰ তলত থিয় হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছো মই ভাবো যে আহিবলগীয়া দিনবিলাকত ইয়া সংখ্যালঘু ৰাইজৰ কাৰণে এটা শুভ লক্ষণ আৰু চৰকাৰৰ কাৰণে এটা স্পষ্ট সক্ৰিয় বাৰ্তা যে অন্যায় কৰিলে আমি দল মত নির্বিশেষে মতাদর্শক পিছত রাখি আমি ঐক্যবদ্ধতাৰে প্ৰতিহত কৰিম তাৰ বাবে যিমান দূৰ শক্তি প্ৰয়োগ কৰি হলেও গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব আমি কোনো বিদেশীৰ পক্ষত নহয় আজি সংখ্যালঘু সমন্বয় ৰক্ষা সমিতি আমি স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক ভাৰতবাসী ৰাইজক অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আমি কেতিয়াও বিদেশীৰ পক্ষ লোৱা নাই 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনো ভাৰতীয় নাগৰিকৰ গাত হাত দিলে আমি মানি নলওঁ আইনি শাসন মানি চলো আইনি শাসন সংবিধান 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 দেশৰ সংবিধান এই জাতির এই দুর্দিনত আমি আমার মাজত আমার বিভিন্ন সংগঠনের মতাদর্শ বেলেগ হলেও বিভিন্ন জনের সংবিধান বেলেগ হলেও আমি জাতীয় সমস্যার ক্ষেত্ৰত জাতিটোৰ এই দুর্যোগের সময়ত আমি যে একেলগে একেটা প্লেটফর্মৰ তলত থিয় হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছো মই ভাবো যে আহিবলগীয়া দিনবিলাকত ইয়া সংখ্যালঘু ৰাইজৰ কাৰণে এটা শুভ লক্ষণ আৰু চৰকাৰৰ কাৰণে এটা স্পষ্ট সক্ৰিয় বাৰ্তা যে অন্যায় কৰিলে আমি দল মত নির্বিশেষে মতাদর্শক পিছত রাখি আমি ঐক্যবদ্ধতাৰে প্ৰতিহত কৰিম তাৰ বাবে যিমান দূৰ শক্তি প্ৰয়োগ কৰি হলেও গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব আমি কোনো বিদেশীৰ পক্ষত নহয় আজি সংখ্যালঘু সমন্বয় ৰক্ষা সমিতি আমি স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক ভাৰতবাসী ৰাইজক অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আমি কেতিয়াও বিদেশীৰ পক্ষ লোৱা নাই 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনো ভাৰতীয় নাগৰিকৰ গাত হাত দিলে আমি মানি নলওঁ